ইয়াত আপোনালোকে পেজখন স্ক্ৰল কৰিব। আপোনাৰ পিএম বিশ্বকৰ্মাৰ চাৰ্টিফিকেট, আইডি কাৰ্ড আৰু 2 লাখ টকাৰ ঋণৰ কাৰণে যি উদ্যম এছিষ্ট চাৰ্টিফিকেট ইয়াত আপোনালোকে ডাউনলোড কৰিব পাৰিব। পিএম বিশ্বকৰ্মাৰ আইডি কাৰ্ড আৰু সকলোতকৈ লাগতিয়াল 2 লাখ টকাৰ যি উদ্যম চাৰ্টিফিকেট ডাউনলোড কৰি ল'ব। এইখন নহ'লে কিন্তু আপোনালোকে 2 লাখ টকা নাপাব। নমস্কাৰ বন্ধুসকল, যিসকলে পিএম বিশ্বকৰ্মা আঁচনিৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ চাৰ্টিফিকেট, আইডি কাৰ্ড আৰু উদ্যম চাৰ্টিফিকেট নিজৰ মোবাইলৰ পৰা এতিয়া ডাউনলোড কৰিব পাৰিব। পিএম বিশ্বকৰ্মাৰ চাৰ্টিফিকেট নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে গুগল ক্ৰমত গৈ টাইপ কৰিব pmvishwakarma.in। ইয়াত আপোনালোকে পিএম বিশ্বকৰ্মাৰ তাত ক্লিক কৰিব। ইয়াত আপোনাৰ পিএম বিশ্বকৰ্মাৰ ডাছবৰ্ডটো খোল খাই আহিব। CSC আইডি নোহোৱাকৈ লগ ইন কৰিবৰ কাৰণে আপোনালোকে পিএম বিশ্বকৰ্মাৰ ৰাইট ছাইডৰ টপ কৰ্নাৰত লগ ইন বুটান পাব, ইয়াতে ক্লিক কৰিব। ইয়াত আপোনালোকে লগ ইন কৰিবৰ কাৰণে ভালেকেইটা অপশ্যন পাব। ইয়াতে আপোনালোকে এপ্লিকেণ্ট বেনিফিচিয়াৰী লগ ইন ইয়াত ক্লিক কৰিব। ইয়াত আপোনাৰ পিএম বিশ্বকৰ্মাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু কেপচা কোড ফিল কৰি লগ ইন বুটানত ক্লিক কৰিব। আপোনাৰ ৰেজিষ্টাৰ মোবাইলত 6 ডিজিটৰ এটা OTP আহিব। ইয়াত আপোনালোকে OTP এণ্টাৰ কৰি কণ্টিনিউ কৰিব। তাৰ পাছত আপোনাৰ ডাছবৰ্ডখন এনেকৈ খোল খাই আহিব। মাই এপ্লিকেশ্যনত আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰ, এপ্লিকেশ্যন ছাবমিট ডেট আৰু আপোনালোকৰ যি এপ্লিকেশ্যনৰ ষ্টেটাছ ইয়াত শ্ব' কৰিব। মাই এপ্লিকেশ্যন তলত আপোনাৰ ক্ৰেডিট ছাপৰ্ট, ডিজিটেল ইনচেণ্টিভ, স্কিল মডিউল, টুল কিট, মাৰ্কেটিং ছাপৰ্ট এই অপশ্যনবোৰ ইনএক্টিভ হৈ থাকিব। এপ্লিকেশ্যন ষ্টেটাছত যদি আপোনাৰ এপ্লিকেশ্যন এপ্ৰুভ হৈ যায় তেন্তে ছাকচেছফুলি ৰেজিষ্টাৰ্ড বুলি শ্ব' কৰিব, বা যদি আপোনালোকৰ এপ্লিকেশ্যন পেণ্ডিং হৈ থাকে পেণ্ডিং বুলি শ্ব' কৰিব। তাৰপিছত পেজটো স্ক্ৰল কৰিব। যদি আপোনাৰ এপ্লিকেশ্যন এপ্ৰুভ হয় ৰেজিষ্ট্ৰেশ্যন এপ্ৰুভ চাৰ্টিফিকেট ডাউনলোড বুলি শ্ব' কৰিব, আৰু ইয়াত আপোনাৰ পিএম বিশ্বকৰ্মাৰ চাৰ্টিফিকেট, আইডি কাৰ্ড আৰু সকলোতকৈ লাগতিয়াল উদ্যম এছিষ্ট চাৰ্টিফিকেট ডাউনলোড অপশ্যনবোৰ এনেবল হৈ থাকিব। তাৰপিছত আপোনালোকে এখন এখনকৈ পিএম বিশ্বকৰ্মাৰ চাৰ্টিফিকেট, আইডি কাৰ্ড আৰু উদ্যম এছিষ্ট চাৰ্টিফিকেট ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকৰ এনেকৈ পিএম বিশ্বকৰ্মাৰ চাৰ্টিফিকেট ডাউনলোড হৈ আহিব। পিএম বিশ্বকৰ্মাৰ চাৰ্টিফিকেট আপোনাৰ নাম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইছ্যু ডেট আৰু আপোনাৰ বিজনেছ যিটো ছেক্টৰৰ কাৰণে আপোনালোকে পিএম বিশ্বকৰ্মা এপ্লাই কৰিছিলে। যদি বাৰ্বাৰ বা নাপিতৰ কাৰণে এপ্লাই কৰিছিলে তেন্তে এছিষ্টেণ্ট বাৰ্বাৰ চেলুন ছাৰ্ভিচ বুলি আহিব। তাৰ পাছত আপোনাৰ বিজনেছ বা ব্যৱসায় যিডোখৰ ঠাইত বা যিটো লোকেশ্যন আপোনালোকৰ পিএম বিশ্বকৰ্মা এপ্লাই কৰোঁতে আপোনালোকে ফিল আপ কৰিছিলে ইয়াত আপোনাৰ ফুল এড্ৰেছ এড হৈ আহিব। পিএম বিশ্বকৰ্মাৰ 2 নম্বৰ চাৰ্টিফিকেট হৈছে আপোনালোকৰ আইডি কাৰ্ড। আপুনি যে এটা এড্ৰেছত এটা পাৰ্টিকুলাৰ বিজনেছ কৰি আছে তাৰ আইডি কাৰ্ড বা পৰিচয় প্ৰমাণপত্ৰ আপোনালোকে লাভ কৰিব। আইডি কাৰ্ড বা পৰিচয় প্ৰমাণপত্ৰত আপোনালোকৰ পঞ্জীয়ন নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ডেট আৰু হিতাধিকাৰী অৰ্থাৎ আপোনাৰ নাম লগতে আপোনাৰ ব্যৱসায় আৰু সম্পূৰ্ণ ঠিকনা ইয়াত উল্লেখ থাকিব। আইডি কাৰ্ডৰ ৰাইট ছাইডত আপোনাৰ ফটো আৰু আইডি কাৰ্ডৰ QR কোড থাকিব। QR কোড স্কেন কৰি আপোনাৰ বিষয়ে গ্ৰাহকে জানিব পাৰিব। পিএম বিশ্বকৰ্মাৰ 3 নম্বৰ আৰু সকলোতকৈ লাগতিয়াল পিএম বিশ্বকৰ্মাৰ যি 2 লাখ টকাৰ তাৰ কাৰণে প্ৰয়োজনীয় চাৰ্টিফিকেট ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত MSME উদ্যম এছিষ্ট চাৰ্টিফিকেট আপোনালোকে লাভ কৰিব। এই চাৰ্টিফিকেটখন আপোনাৰ যিকোনো কামতে GST ৰেজিষ্ট্ৰেশ্যনে হওক বা বিজনেছ লোনে হওক বা আপোনালোকৰ ই-কম প্লেটফৰ্মত ৱেবছাইট বনোৱাই হওক, চৰকাৰৰ যিকোনো ব্যৱসায় স্কীমত এপ্লাই কৰিবৰ কাৰণে আপোনালোকক এই চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। উদ্যম চাৰ্টিফিকেট আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, উদ্যম ৰেজিষ্ট্ৰেশ্যন নম্বৰ, উদ্যম ৰেজিষ্ট্ৰেশ্যন ডেট এইবোৰ আপোনালোকৰ মেনশ্যন থাকিব। এণ্টাৰপ্ৰাইজ ডিটেইলছত আপোনাৰ নাম, আপোনাৰ বিজনেছ টাইপ লিখা থাকিব। যদি আপুনি মেনুফেকচাৰ কৰে তেন্তে আপোনালোকৰ মেজৰ এক্টিভিটিত মেনুফেকচাৰ থাকিব। যদি আপোনালোকে ছাৰ্ভিচ কৰে তেন্তে আপোনাৰ এক্টিভিটিত ছাৰ্ভিচ লিখা থাকিব। তাৰপিছত এণ্টাৰপ্ৰেনিয়ৰ ডিটেইলছত ইয়াত আপোনাৰ নাম, ডেট অফ বাৰ্থ, আপোনাৰ কাষ্ট, ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আৰু আপোনালোকৰ যিটো ইমেইল ID ইয়াত মেনশ্যন থাকিব। তাৰপিছত বিজনেছ ডিটেইলছত আপোনাৰ ব্যৱসায়ৰ ফুল এড্ৰেছটো ইয়াত লিখা থাকিব। আপোনাৰ ডিষ্ট্ৰিক্ট, ভিলেজ বা টাউন আৰু আপোনালোকৰ পিন কোড সকলো ইয়াতে লিখা থাকিব। ইণ্ডাষ্ট্ৰি ক্লাছিফিকেশ্যন কোডত আপোনাৰ ব্যৱসায় কোড লিখা থাকিব। বিভিন্ন ব্যৱসায়ৰ অনুপাতে বিভিন্ন NIC কোড লিখা থাকিব পাৰে। এক্টিভিটিত যদি আপুনি এজন নাপিত হয় তেন্তে হেয়াৰ ড্ৰেছিং এণ্ড আদাৰ বিউটি ট্ৰিটমেণ্ট বুলি লিখা থাকিব, বা যিটো ব্যৱসায়ৰ কাৰণে আপোনালোকে আবেদন কৰিছিল আপোনাৰ ব্যৱসায় এক্টিভিটি ইয়াত লিখা থাকিব। যদি আপুনি এজন যোগ্য এণ্টাৰপ্ৰেনিয়ৰ হয় আৰু পিএম বিশ্বকৰ্মাৰ কাৰণে এপ্লাই কৰিছিলে তেন্তে আপুনিও এনেকৈ পিএম বিশ্বকৰ্মাৰ লাগতিয়াল এই 3খন চাৰ্টিফিকেট নিজৰ মোবাইলৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। আপোনাৰ যি পিএম বিশ্বকৰ্মাৰ চাৰ্টিফিকেট, আইডি কাৰ্ড আৰু এছিষ্ট চাৰ্টিফিকেট গোটেইকেইখন আপোনালোকক চৰকাৰে আপোনাৰ এড্ৰেছত বাই পষ্ট পঠাই দিব। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ কাৰণে সহায়ক হ'ব। যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনত প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে মিছ নকৰে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।